পঞ্চায়তে টকা দিবলৈ হাজু হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় আপোনালোকে যিসকল গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বাবে কিন্তু খুবেই ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো পঞ্চায়ত প্ৰতিটো সমষ্টিৰ কিন্তু যিসকল গোটৰ মহিলা আছে সেইসকলক টকা দিয়া আৰম্ভ কৰিছে আৰু অতি শীঘ্ৰে আপুনি আপোনাৰ বেংক একাউণ্টত 10000 টকাটো লাভ কৰিব তো এতিয়া আপোনালোকে কেনেকৈ টকাটো লাভ কৰিব আৰু কেতিয়া লাভ কৰিব সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব হে আপোনালোকে ভিডিঅ'ৰ সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'ৰ ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব জনক প্ৰেৰণকল আপোনালোকে হয়তো সকলোৱে ইতিমধ্যে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ শুভ উদ্বোধন কৰিছে বিহালী সমষ্টিৰ পৰা হয় বিহালী সমষ্টিত কিন্তু ইতিমধ্যে 1 এপ্ৰিলৰ দিনাখন 10000 কোটি টকা কি কৰিছে গোটৰ মহিলাসকলৰ একাউণ্টত ভৰাই দিয়া হৈছে এতিয়া আন সমষ্টিত আপোনালোকে কেতিয়া টকা লাভ কৰিব আৰু কিমান পাৰ্চেন্টৰ টকা লাভ কৰিব সকলো জানিব পাৰিব সো প্ৰেৰণকল আপোনালোকে সকলোৱে জানে যে কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছিল যেতে নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিবলৈ দিছিল হেমত কিন্তু কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছিল যিসমূহ নীতি নিয়ম বান্ধি দিয়া হৈছিল আপোনালোকে যদি সেইসমূহ নীতি নিয়ম পালন কৰি এপ্লিকেশনটো কমপ্লিট কৰিছিল বা আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে টকা লাভ কৰিব ইয়াৰ উপৰিও আপোনালোকে টকা লাভ কৰিব নাই হে আপোনালোকে 100% কনফাৰ্মেশন কেনেকৈ পাব সো প্ৰত্যেকটো সমষ্টিৰ যিসকল গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে এপ্লিকেশন কৰিছে প্ৰত্যেকজনী মহিলাৰলৈ কি আহিব একোটা ফোন আহিব ঠিক আছে সো আপোনালোকে সেইখন ফোন আপোনালোকে ৰিসিভ কৰিব লাগিব আৰু যদি আপোনালোকে ফোনখন ৰিসিভ নকৰে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে কেনসেল হ'ব পাৰে আপোনাৰ নামটো কৰ্তন হ'ব পাৰে সো আপোনালোকে ফোনটো ৰিসিভ কৰাৰ পিছত জাস্ট কি হদিব কিছুমান বিষয় আপোনালোকে হদিব যেনেকৈ আপোনাৰ নাম হদিব পাৰে হাজবেণ্ড নাম বা বেলেঞ্চ আপোনালোকৰ গোটৰ নাম হদিব পাৰে লগতে আপোনাক যে 10000 টকাটো দিয়া হ'ব এই 10000 টকাটো আপুনি কি কৰিব ভাল কামত ব্যৱহাৰ কৰিব নে এনে ব্যৱহাৰ কৰিব কি কৰিব হেতু কিন্তু আপোনাক কোৱেশ্চন কৰিব ঠিক আছে সো আপোনালোকে কি কৰিব লাগিব আপোনালোকে এপ্লিকেশন ফৰ্মখন যেতিয়া ফিল আপ কৰিছিল সেই সময়ত আপোনালোকে সেইখন ফৰ্মত যি ডিটেইলছ দিছিল অৰ্থাৎ আপুনি যদি হাপালন লিখিছিল আপুনি হাপালন বুলি ক'ব যে মই হাপালন কৰিম ছাগলী পালন বুলি লিখি ফৰ্ম ফিল আপ কৰিলে ছাগলী পালন কৰা বুলি ক'ব তো এনেকৈ আপোনালোকে যেটো লিখিছিল আপোনালোকৰ ফৰ্মত সেই হিচাপত কিন্তু আপোনালোকে এনসাৰটো দিব লাগিব তেতিয়া আপোনালোকে এলিজিবল হৈ যাব যদি আপোনালোকে ভুলকৈ এনসাৰ দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তো আশা কৰো নিশ্চয় বুজি পালে এতিয়া চাওক আপোনালোকে কেনেকৈ কনফাৰ্ম হ'ব এই বিষয়টো আপোনালোকে বুজি পালে সো ইয়াৰ উপৰিও কিন্তু আপোনালোকে আৰু এটা বিষয় জানিব পাৰিব হে হল যে এটো সাইডত 3 লাইন দেখিবলৈ পাইছে ইয়াৰ পৰা কিন্তু আপোনালোকে এনালিটিক্স অপচনত ক্লিক কৰি আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টটো চাব পাৰিব বা আপোনালোকে সমষ্টি ওয়াইজ লিষ্টটো চাব পাৰিব ঠিক আছে আপোনালোকে ফাইনাল লিষ্টটো কিন্তু এনেকৈ চাব নোৱাৰিব যদি আপোনালোকে ফাইনাল লিষ্ট অৰ্থাৎ আপোনাৰ নাম লিষ্টত অন্তৰ্ভুক্ত হৈছে নাই হেতু যদি আপোনালোকে চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ডাইৰেক্ট আপোনালোকৰ সিআৰপিৰ লগত যোগাযোগ কৰিব পাৰে বা ব্লক লেভেলৰ জন্য কি কৰ্মচাৰী আছে হেকলৰ লগত যোগাযোগ কৰিলে আপোনাক ফৰ্মটো লিষ্টটো যোগান ধৰিব পাৰে যেনক এতিয়া চাক আপোনালোকে ইয়াৰ পৰা ডিস্ট্ৰিক্ট ওয়াইজ বা আপোনালোকে এলএসি ওয়াইজ অৰ্থাৎ সমষ্টি ওয়াইজ লিষ্টটো চাব পাৰিব এটা চাক এতিয়া বৰ্তমান আপোনালোকে দেখিছে ডিস্ট্ৰিক্ট ওয়াইজ এটা আপোনালোকে দেখিছে বাজালি ডিস্ট্ৰিক্ট মই এতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এটা চাক এলএসি ওয়াইজ অৰ্থাৎ সমষ্টি ওয়াইজ আহি গৈছে সমষ্টি ওয়াইজত চাওক আপোনালোকে দেখিছে টোটাল ফৰ্ম এটা চাক 20736 টা ফৰ্ম কালেক্ট কৰিছে তাৰ পৰা এপ্ৰুভ হৈছে 19374 টা আৰু ৰিজেক্ট হৈছে 1362 টা অৰ্থাৎ আপোনালোকে কিন্তু এনেকৈ ৰিজেক্ট কিছু পাৰ্সেন্ট ৰিজেক্ট অৰ্থাৎ 95% মানুহে কিন্তু ইয়াতে একসেপ্ট হৈছে বাকি কিন্তু 5% আপোনাৰ ৰিজেক্ট হৈছে যে সকলে নেকি এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কমপ্লিট কৰিব পৰা নাই তো আশা কৰিছো নিশ্চয় বুজি পালে তো ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা জানিবলগীয়া কোৱেশ্চন আছে নিশ্চয় কমেন্টত জনাব পাৰে আজিৰ এই ভিডিওটো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাৰ নযাব এনেকুৱা ইম্পৰ্টেন্ট আপডেট সমূহ পাবলৈ আজিলৈ মানে জয়েন জয় বাই বাই